নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ইম্পাৰেটিভ সেন্টেন্সৰ নেৰেশন সম্পৰ্কে এইটো নেৰেশনৰ তৃতীয় ভিডিঅ আগৰ দুটা ভিডিঅ'ত আমি এছাৰ্টিভ সেন্টেন্সৰ নেৰেশন আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ নেৰেশন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছো আপোনালোকে ডেসক্ৰিপচন লিংকত সাৰ্চ কৰি ভিডিঅ'টি চাব পাৰিব তেন্তে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এটা ইম্পাৰেটিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশনক ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰাৰ আগতে আমি প্ৰথমতে জানি ল'ব লাগিব যে ইম্পাৰেটিভ সেন্টেন্স নো কি ইম্পাৰেটিভ সেন্টেন্স মানে হৈছে আদেশসূচক বাক্য অৰ্থাৎ যি সেন্টেন্সে কোনো আদেশ কৰা বুজায় অনুৰোধ কৰা বুজায় বা উপদেশ দিয়া বুজায় বা প্ৰস্তাৱ পৰামৰ্শ দিয়া বুজায় তেনেকুৱা সেন্টেন্স বিলাকক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় এটা ইম্পাৰেটিভ সেন্টেন্সত কি থাকে সাধাৰণতে সাবজেক্ট টু সেকেন্ড পাৰসন হয় আৰু ই উজ্জ্ব থাকে ইম্পাৰেটিভ সেন্টেন্সত প্ৰথমতে মেইন ভাৰ্ব প্ৰেজেন্ট ফৰ্মত থাকে তাৰ পিছত অবজেক্ট থাকে সাবজেক্ট সাধাৰণতে কি হয় উজ্জ্ব থাকে এতিয়া ঠিক তেনেকুৱা ইম্পাৰেটিভ সেন্টেন্স ৰিপোৰ্টেড ক্লজ হিচাপে থকা বাক্যক যদি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰিবলৈ দিয়া হয় তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে যেটো ৰিপোৰ্টিং ক্লজ থাকে ৰিপোৰ্টিং ক্লজত থকা ৰিপোৰ্টিং যেটো ভাৰ্ব সাধাৰণতে সেইটো থাকে এই সেইটোৰ হলনি আমি কি কৰিব লাগিব আমি চাব লাগিব যে বাক্যটোৱে কি বুজাইছে বাক্যটোৱে আদেশ কৰা বুজাইছে নে অনুৰোধ কৰা বুজাইছে নে উপদেশ দিয়া বুজাইছে যদি আদেশ কৰা বুজায় তেতিয়া হলে সেইটোৰ হলনি অৰ্ডাৰড লিখিম বা আস্কড বা কমান্ডেড লিখিম আৰু যদি এইটোৱে উপদেশ দিয়া বুজায় তেতিয়া হলে আমি কি লিখিম এডভাইস লিখিম যদি এই বাক্যটো নয়াৰ্থ হয় আমি এডভাইসটো লিখিব পাৰো আৰু ফৰমেটো লিখিব পাৰো তাৰ পিছত যদি এই ক্লজটোৱে যদি অনুৰোধ কৰা বুজায় তেতিয়া হলে আমি ৰিকুৱেষ্টেড বা বেগ বা প্ৰেইড আমি এই সেইটোৰ হলনি লিখিম এতিয়া আমি প্ৰথম বাক্যটোত কি পাইছো হি সেড টু হিজ সাৰ্ভেন্ট তেওঁৰ চাকৰজনক কৈছিল ডু দা ওয়ার্ক এট ওয়ান্স মানে কামটো তৎক্ষণাত কৰা তেওঁৰ চাকৰজনক কৈছিল কামটো শীঘ্ৰেই কৰা এতিয়া এই বাক্যটো যেহেতু চাকৰজনক তেওঁ কৈছিল গতিকে চাকৰক সাধাৰণতে কি কৰে আদেশ কৰে গতিকে এইটো আমি কি কৰিম হি সেড টু হিজ সাৰ্ভেন্টৰ হলনি আমি কি লিখিম he ordered his servant তেওঁৰ চাকৰজনক কৈছিল তাৰ পিছত কি কৰিব লাগিব এই যে দুটা ক্লজৰ মাজত কমা উদ্ধকমা আছে কমা উদ্ধকমা উঠাই দি পেলাই আমি এছাৰ্টিভ সেন্টেন্সত কি কৰিছিলো that কনজাংচনেৰে দুটা ক্লজ সংযোগ কৰি দিছিলো আৰু ইন্টাৰগেটিভ সেন্টেন্সত if বা whether লিখিছিলো আৰু যদি এই ৰিপোৰ্টেড ক্লজটো যদি WH কোৱেশ্চন ওয়াৰ্ডেৰে আৰম্ভ হোৱা আছিল তেতিয়া হলে আমি কি কৰিছিলো WH কোৱেশ্চন ওয়াৰ্ডটোৰে দুটা ক্লজ সংযোগ কৰি দিছিলো এতিয়া এই বাক্যটো যেহেতু এটা ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি কি কৰিম দুটা ক্লজৰ মাজত থকা কমা উদ্ধকমা উঠাই দি পেলাই কেৱল টুৰে দুটা ক্লজ সংযোগ কৰি দিম এতিয়া আমি ইয়াত কি লিখিম টু লিখিম he ordered his servant to তাৰ পিছৰ বাকিখিনি যি ক্লজ থাকে বাকি বাক্যটো আমি লিখি দিম do the work at once he ordered his servant to do the work at once তেওঁৰ চাকৰজনক কামটো অতি শীঘ্ৰেই সোনকালে কৰিবলৈ আদেশ কৰিছিল next sentence the teacher said to us শিক্ষকজনে আমাক কৈছিল be kind to the poor দুখীয়াৰ প্ৰতি দয়ালু হবা এইটো কি কৰিছিল শিক্ষকজনে আমাক কৈছিল মানে এইটো উপদেশ দিছিল যে be kind to the poor দুখীয়াৰ প্ৰতি দয়ালু হবা দয়াশীল হবা যেহেতু এইটো আমাক এডভাইস দিছে সাৰে গতিকে শিক্ষকজনে আমাক এডভাইস দিছিল আমি ইয়াত কি লিখিম the teacher said to us ৰ হলনি the teacher advised us এটো যেহেতু past tense আছে আমি ইয়াতো past tense কৰি দিলো advised us to দুটা ক্লজ আমি কি এৰে সংযোগ কৰিম to লিখিম কমা উদ্ধকমা উঠি যাব to be kind to the poor উদ্ধকমা উঠি গল শেষত ফুল ষ্টপ হল C number sentence I said to him মই তেওঁক কৈছিলো do not go out in the sun ৰদত বাহিৰলৈ নাযাবা মই তেওঁক কৈছিলো ৰদত বাহিৰলৈ নাযাবা এই বাক্যটো এটা উপদেশমূলক বাক্য মই তেওঁক উপদেশ দিছিলো আমি কি কৰিম ইয়াতে I said to him ৰ হলনি I advised him লিখিম I advised him মই তেওঁক উপদেশ বা পৰামৰ্শ দিছিলো কি কৰিবলৈ do not go out in the sun এতিয়া আমি ইয়াত কি লিখিম do not আছে গতিকে not আমি আগত লিখিম not to go out in the sun I advised him not to go out in the sun অথবা এই বাক্যটো আমি এনেকৈ লিখিব পাৰো
যেহেতু এই বাক্যটোৱে নিগেটিভ অৰ্থ প্ৰকাশ কৰিছে ডু নট গো আউট ইন দা সান ৰ'দত বাহিৰলৈ নাযাবা অৰ্থাৎ মানা কৰিছে বাধা দিছে আমি এইটো কি কৰিব পাৰোঁ আই ফৰবেড লিখিব পাৰোঁ ইয়াতে আই ফৰবেড হিম টু এইবাৰ নট উঠি যাব যেহেতু ফৰবেড লিখিছোঁ ফৰবেড লিখাৰ লগে লগে ইয়াত নট নাহে টু গো আউট ইন দা সান মই তেওঁক ৰ'দত যাবলৈ বাধা দিছিলোঁ মানা কৰিছিলোঁ ডি নম্বৰ সেন্টেন্স she said to me তাই মোক কৈছিল কি কৈছিল প্লিজ lend me your book অনুগ্ৰহ কৰি তুমি তোমাৰ কিতাপখন মোক ধাৰলৈ দিয়া এইটোত কি প্ৰকাশ পাইছে যে এই বাক্যটোৱে অনুৰোধ কৰা বুজাইছে তোমাৰ কিতাপখন অনুগ্ৰহ কৰি মোক ধাৰলৈ দিয়া মানে অনুৰোধ কৰিছে গতিকে যেহেতু অনুৰোধ কৰিছে আমি কি কৰিম ইয়াত অৰ্ডাৰ্ড বা এডভাইস লিখিব নোৱাৰো আমি ৰিকুৱেষ্ট লিখিম she requested যেহেতু এইটো past tense ত আছে said to আছে গতিকে requested এইটো past tense কৰি দিলো she requested me তাই মোক অনুৰোধ কৰিছিল এই প্লিজ টু উঠি যাব কাৰণ যেহেতু আমি requested লিখিলো প্লিজ ওয়ার্ডটো উঠি যাব এটা কি হ'ব she requested me to lend এটা মি বুলি কোনে কৈছে তাই কৈছে অৰ্থাৎ মি টু কি হৈ যাব হার হৈ যাব lend her your book তোমাৰ কিতাপ কাক কৈছে মোক কৈছে অৰ্থাৎ কাৰ কিতাপ মোৰ কিতাপ lend her my book next e number sentence he said to me তেওঁ মোক কৈছিল excuse me sir মোক ক্ষমা কৰিব অৰ্থাৎ এইটোতো কি কৰিছে এইটোত মানে কাকুতি মিনতি কৰিছে অনুৰোধ কৰিছে ৰিকুৱেষ্ট কৰিছে আমি ৰিকুৱেষ্ট বা বেগ লিখিব পাৰো ইয়াত he said to হলনি আমি কি লিখিম he begged me to excuse me বুলি কোনে কৈছে he কৈছে গটিকে excuse him he begged me to excuse him next f number sentence he said তেওঁ কৈছিল ৰবিন come here ৰবিন ইয়ালৈ আহা তেওঁ কৈছিল ৰবিন ইয়ালৈ আহা এতিয়া আমি এই বাক্যটোত কি কৰিম তেওঁ কৈছিল ৰবিন ইয়ালৈ আহা অৰ্থাৎ তেওঁ ৰবিনক তালৈ যাবলৈ কৈছিল আমি এই বাক্যটো আদেশ কৰিছে নে এনে কোনোবা এজন বন্ধুৱে আনজন বন্ধুক মাতিছে আদেশ নকৰাকৈ আমি বাক্যটো চালে ক্লিয়াৰলি আমি বুজি নাপাওঁ গতিকে এই ক্ষেত্ৰত আমি অৰ্ডাৰ্ড নিলিখি আমি কি লিখিম told লিখিম he told Robin to come here মানে কাম বুলি কোনে কৈছে আহা ইয়ালৈ আহা বুলি তেওঁ কৈছিল অৰ্থাৎ তেওঁ য'ত আছিল তালৈ মাতিছিল to go there এটা here to there হৈ যাব কামটো go হৈ যাব দ্বিতীয়তে এনেকুৱা কিছুমান ইম্পাৰেটিভ সেন্টেন্স আছে যিবোৰ সেন্টেন্স লেটেৰে আৰম্ভ হয় আৰু লেটেৰে আৰম্ভ হৈ কি কৰে কোনো প্ৰপোজাল বা সাজেশন অৰ্থাৎ প্ৰস্তাৱ বা মতামত দিয়া বুজায় তেনেকুৱা সেন্টেন্সক ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰোতে প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে এই যে ৰিপৰ্টিং ভাৰ্ব said to আছে এই said toৰ হলনি আমি কি কৰিম যদি প্ৰস্তাৱ দিয়া বুজায় তেতিয়াহলে প্ৰপোজ লিখিম যদি মতামত দিয়া বুজায় সাজেস্টেড লিখিম আমি ইয়াত কি কৰিম he said to me let us play carom এতিয়া আমি কেৰম খেলো আহা বুলি এটা প্ৰস্তাৱ দিছে গতিকে আমি কি কৰিম ইয়াত প্ৰপোজ লিখিম he proposed বা সাজেস্টেড লিখিব পাৰো he proposed me তেওঁ মোক প্ৰস্তাৱ দিছিল তাৰ পিছত কি কৰিব লাগিব এই যে দুটা ক্লজৰ মাজত যে কমা উদ্ধকমা আছে এইটো উঠাই দি আমি কি কৰিম that লিখিম that কনজাংশনেৰে দুটা ক্লজৰ মাজত থকা কমা উদ্ধকমা উঠাই দিম তাৰ পিছত এই যে লেটাস আছে লেটাসৰ হলনি আমি কি লিখিম we should বা they should লিখিম কাৰ অৰ্থ অনুসৰি ইয়াতে যদি ৰিপৰ্টিং ক্লজৰ সাবজেক্ট বা অবজেক্টত যদি ফাৰ্স্ট পারসন থাকে অৰ্থাৎ ইয়াত I বা মি যদি থাকে ইয়াত থাকিলে মি থাকিব হয়তো ইয়াত থাকিলে I থাকিব অৰ্থাৎ ফাৰ্স্ট পারসন থাকিলে তেতিয়া we should আহি যাব যদি ইয়াত ফার্স্ট পারসন না থাকি কোনো এটা সেকেন্ড পারসন থাকে তেতিয়া হলে ইয়াত ইউ শুড আহি যাব আৰু যদি থার্ড পারসনে থাকে দুটা তেতিয়া হলে কি আহিব দে শুড আহিব ইয়াত হি said to me অৰ্থাৎ ফার্স্ট পারসন এটা আছে অবজেক্ট হিচাপে আছে মি গতিকে ইয়াত কি লিখিম আমি that we should তাৰ পিছত আছে play carom হৈ গল next b number sentence she said to him
তাই তেওঁক কৈছিল let us go to the cinema এতিয়া আমি সিনেমা চাবলৈ যাও বলা ইয়াতো কি কৰিছে এটা প্ৰস্তাৱ দিছে তাই তেওঁ এটা প্ৰস্তাৱ দিছে যে আমি এতিয়া সিনেমা চাবলৈ যাও বলা গতিকে ইয়াতো আমি কি কৰিম she said to him or ঠাইত আমি কি লিখিম she proposed him তেওঁ তাইক প্ৰস্তাৱ দিছিল তাৰ পিছত আমি কি কৰিম that লিখি পেলাই এতিয়া let us ইয়াতে সাবজেক্ট বা অবজেক্টত এই যেটো ৰিপোৰ্টিং ক্লজ ইয়াত সাবজেক্ট বা অবজেক্টত আই বা মি নাই গতিকে ইয়াত কি আছে সি আৰু হিম দুয়োটাই থাৰ্ড পাৰসন আছে গতিকে ইয়াত কি হ'ব that they should আহি যাব let usৰ হলনি they should that they should বাকিখিনি প্ৰেজেন্ট ফৰ্মতে থাকিব they should go to the cinema Next C number sentence I said to Hemen let us go for a walk I said to Hemen মই হেমেনক কৈছিলো let us go for a walk এতিয়া আমি ফুৰিবলৈ যাও বলা আমি ফুৰিবলৈ যাও বলা ইয়াত কি কৰিম মই যেটো হেমেনক প্ৰস্তাৱ দিছো ফুৰাৰ কাৰণে গতিকে ইয়াতো আমি I suggested বা proposed যিকোনো এটা লিখিলে হল I suggested Hemen তাৰ পিছত কি আহিব that the let us ইয়াতে ফার্স্ট পারসন আছে I আছে গতে মই যেহেতু প্ৰস্তাৱ দিছিলো গতিকে ইয়াত কি আহিব we should go for a walk next the number sentence আছে she said to you তাই তোমাক কৈছিল কি কৈছিল let us read the book এতিয়া আমি কিতাপখন let us read the book কিতাপখন আমি পঢ়ো আহা ইয়াতো এটা প্ৰস্তাৱ দিছে তাই তোমাক প্ৰস্তাৱ দিছিল গতিকে ইয়াতো আমি কি লিখিম she proposed you that যেহেতু ইয়াত সেকেন্ড পারসন আছে সেকেন্ড পারসন থাকিলে কি হ'ব you should হৈ যাব let usৰ হলনি you should read বাকিখিনি প্ৰেজেন্ট টেন্সতে থাকিব read the book 3 নম্বৰ কিছুমান এনেকুৱা ইম্পাৰেটিভ সেন্টেন্স পাম যিবোৰ সেন্টেন্স লেটেৰে আৰম্ভ হয় কিন্তু লেটেৰে আৰম্ভ হয় কোনো প্ৰস্তাৱ বা মতামত দিয়া নুবুজায় কি বুজায় পারমিশন বা প্ৰেয়াৰ বুজায় অৰ্থাৎ অনুমতি বা প্ৰাৰ্থনা কৰা বুজায় তেনেকুৱা সেন্টেন্সক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰোতে আমি প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে এই যে ৰিপোৰ্টিং ভাৰ্ব said আছে saidৰ হলনি আমি কি কৰিম wished লিখিম saidৰ হলনি wished লিখিম he wished তাৰ পিছত কি কৰিম that লিখিম দুটা ক্লোজ thatৰে সংযোগ কৰিম কমা উঠাই দিম he wished that তাৰ পিছত কি কৈছে let me go home now মোক এতিয়া ঘৰলৈ যাবলৈ দিয়া অৰ্থাৎ অনুমতি বিচাৰিছে এই মোক বুলি কোনে কৈছে তেওঁ কৈছে গতিকে ইয়াত কি আহিব হি আহি যাব এই মি শব্দটো যেটো মোক বুলি তেওঁ কৈছে গতিকে ইয়াত কি আহিব হি আহিব হি might be allowed আমি might লিখিব পাৰো বা might be allowed to লিখিব পাৰো he might go home now he might go home now অথবা আমি এনেকৈ লিখিব পাৰো that he might be allowed to go home now to কি হৈ যাব then হৈ যাব সৰি ইয়াত now to then হৈ যাব কাৰণ যেটো এটো past ফৰ্মত আছে ইয়াত now শব্দটো কি হ'ব then হৈ যাব তেতিয়া হৈ গল next b number the boy said লৰাজনে কৈছিল let me do the work মোক কামটো কৰিবলৈ দিয়া বা মোক কামটো কৰিবলৈ দিয়ক এইটোটো কি বুজাইছে এটা পারমিশন বা অনুমতি বিচৰা বুজাইছে আমি প্ৰথমতে কি কৰিম the boy saidৰ হলনি আমি the boy wished লিখিম the boy wished that let me বুলি কোনে কৈছে লৰাজনে অৰ্থাৎ that he might be allowed to do the work হৈ গল next c number sentence she said তাই কৈছিল
let me have a glass of water মোক এগিলাস পানী দিয়া এই সেন্টেন্সটো যেহেতু তাই এগিলাস পানী বিচাৰিছে গতিকে আমি উইশ নিলিখি কি কৰিম ইয়াত wanted লিখিম she wanted তাই বিচাৰিছিল কি বিচাৰিছিল a glass of water a glass of water বা আমি এনেকেও লিখিব পাৰো she asked for a glass of water আজিৰ ভিডিওটোত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অন্য এক ভিডিওত আপোনালোক আটাইকে লগ পাম আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব ধন্যবাদ জয় আই অসম